আপুনি বিশ্বাস কৰেনে নাই নাজানো, কিন্তু মানুহে নিজৰ কৰ্মৰ ফল এই পৃথিৱীত জীয়াই থাকোঁতেই ভোগ কৰি যায়। সকলো কৰ্মৰে এটা ফল আছে। হয়তো সেই ফল কোনোবাই সোনকালে পায়, কোনোবাই হয়তো দুদিন দেৰিকৈ পায়। এটা কথা মনত ৰাখিব, কাৰোবাক কষ্ট দি অথবা কাৰোবাক ঠগি সঁচাই কোনো বেছি দিন ভালে থাকিব নোৱাৰে। জীৱনত ধৈৰ্য ধৰক, শান্ত থাকক, চিন্তা নকৰিব, কোনো ক্ষেত্ৰতে খৰখেদা নকৰিব। নিজৰ ওপৰত আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। যিয়েই নকৰক লাগে সকলো ভালেই হ'ব। সেইবাবে খৰখেদা কৰি কোনো লাভ নাই। এই জীৱনত সকলো এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যায়। উদাহৰণ হিচাপে গছজোপাৰ কথাই ভাবক। সময় হ'লে ফলে ফুলে জাতিষ্কাৰ হয় আৰু সময় হ'লে জহি খহি মাটিত মিলি যায়। আৰু এটা কথাই ক'ম, জীৱনত যিয়েই নকৰক কিন্তু দুচিন্তা কেতিয়াও নকৰিব। এই দুচিন্তা পৃথিৱীৰ অনেক মানুহৰ ধ্বংসৰ কাৰণ হিচাপে চিহ্নিত হৈছে। এই দুচিন্তা পৃথিৱীৰ অনেক মানুহৰ আত্মহত্যাৰ কাৰণ হৈ থিয় দিছে। দুচিন্তা কৰি মৰম ভালপোৱা ধন সম্পত্তি একোৱেই বঢ়াব নোৱাৰি, বাঢ়ে কেৱল ব্লাড প্ৰেছাৰ।